বন্ধুসকল, কি খবৰ? বতৰটো কিন্তু ডাৱৰীয়া, ভালো লাগিছে, গৰমো নাই ঠাণ্ডাও নাই। গণেশগুৰি ফালে আহিছিলোঁ অকণমান কামত, বজাৰো কৰিলোঁ। তাৰপিছতে এখেতে ক'লে মোৰ দাদা এজন আছে, তাৰ পৰা মই কাম এটা আছে গৈ আহোঁ, তুমিও ব'লা। মই বোলো মই নাযাওঁ দিয়ক, মই মানে বুদ্ধি কৰি গাড়ীতে বহি থকাৰ কথা ক'লোঁ, মানে উদ্দেশ্যটো এই ভিডিঅ'টো কৰা। তাৰপিছত গাড়ীতে বহি বহি মই এতিয়া ভিডিঅ'টো কৰিলোঁ। সেইদিনা মই কমেণ্ট দিছিলোঁ, ৰিপ্লাই দিছিলোঁ এজনৰ কমেণ্টৰ ওপৰত, মানে হৰিনাম লোৱা সংক্ৰান্তত, মানে বয়স হ'লে হৰিনাম ল'ব লাগে। মোৰ বান্ধৱীসকলে বহুত মোৰ ছাপোৰ্ট কৰিছে, তেওঁলোকে ভাল বুলি কৈছে আৰু যে হৰিনাম বয়স হ'লেই যে হৰিনাম ল'ব লাগে তেনেকুৱা কথা নহয়, সৰুৰ পৰাই ল'ব পাৰি। প্ৰহ্লাদৰ উদাহৰণো দিলে, 5 বছৰ বয়সৰ পৰাই যে প্ৰহ্লাদে হৰিনাম লৈছিল, ভগৱানৰ নাম লৈছিল, এই গোটেইবোৰ কৈছিলে। মোৰ কোৱাজনে কৈছিল যে হৰিনাম ল'ব লাগে, শৰণ ভজন লোৱা লোকৰ আগত এইবিলাক ভগৱানৰ কথা ক'ব লাগে, এনেকুৱা ইত্যাদি ইত্যাদি কথা। আচলতে মই মানে কি, মোৰ মনটোক মই স্থিৰ কৰিব পৰা নাই। মোৰ মানে ঠিকেই কৈছে তেখেতে, হৰিনাম ল'ব লাগে, মানে হৰিনাম লৈ আৰু বুঢ়া বয়সত মানে একেবাৰে ভেকুলীটোৰ নিচিনাকৈ বহি থাকিব লাগিব আৰু সেইটোৱে হ'ব আৰু তাৰ কি, সেইটোৱেতো, তাৰ বাহিৰে আৰু কি আছে আৰু? ৰাম ৰাম হৰি ৰাম কৰি থাকিব লাগিব। ভালকৈ হাঁহি এটাও মাৰিলেও মানুহে বেয়া পায়। আৰু সেইদিনা এগৰাকীয়ে নামঘৰলৈ যাই থাকোঁতে ক'লে বোলে লিপষ্টিক লোৱাও নিষেধ, ভগৱানৰ নাম ল'লে লিপষ্টিক মই আকৌ লিপষ্টিকটো নল'লে থাকিবই নোৱাৰোঁ, হাঁহি উঠিছে কাৰণে মই গা ধুই ঘৰত থাকিলেও লিপষ্টিক অকণ ল'লে মনটো ভাল লাগে। লিপষ্টিক ল'লে কিবা বৰ মানে বৰতীয়া মানুহৰ নিচিনা লাগে। মই সেইকাৰণে গা ধুই দিয়ে যিমানে যি হ'লেও মানে সেন্দুৰকণ লৈ দিয়ে, লিপষ্টিকটো উলিয়াবলৈ এলাহ লাগিলে তাৰে অকণমান ৰৌঠতে লগাই থওঁ, হাঁহি উঠে। কেতিয়াবা আকৌ মানে যেতিয়া মানে চুইদাৰ পিন্ধো বা মেক্সি পিন্ধো তেতিয়া বেলেগ কথা। যদি গা ধুই উঠি মই ঠাণ্ডা দিনততো মেখেলা চাদৰ শাৰীয়ে দিয়ে পিন্ধি থাকোঁ, কিন্তু গৰম দিনত কেতিয়াবা বৰ গৰম উঠে কাৰণে কেতিয়াবা নিপিন্ধো আৰু চুইদাৰ পিন্ধো আৰু এনেকুৱা কৰোঁ। তেতিয়া যেতিয়া মেখেলা চাদৰযোৰ গা ধুই উঠি মই ধুনীয়াকৈ পিন্ধো আৰু পিন চিন মাৰি থাকোঁ, অলপ ঠাণ্ডা লাগে পিন চিন মাৰি একদম ফিটিং হৈ থাকোঁ, আৰু লগতে ফুট চুট লৈ একদম লিপষ্টিক চিপষ্টিক সানি থাকোঁ। কোনোবাই আহিলে কয়, কাম কৰা মানুহজনে ক'ৰবাত যাব নেকি বাইদেউ? মই বোলো এই ক'ৰবালৈ গ'লে কিয় সুধিলি? বোলে আপুনি ফিটিং হৈ আছে বোলে। কি ঘৰত থাকিলে ফিটিং হৈ থাকিব নোৱাৰি নেকি? আচলতে থাকিব লাগে। ফিটিং হৈ থাকিলে লিপষ্টিকখন লগাই থাকিলে মনটো মোৰ কিন্তু একদম ভাল লাগি থাকে। যিদিনা লেতেৰা পেতেৰা হৈ থাকোঁ এনেই বেমাৰী বেমাৰী লাগে, সেইকাৰণে মই একদম পূৰা লিপষ্টিক চিপষ্টিক লগাই ফিটিং হৈ থাকোঁ। বাৰু যা হওক, মই আকৌ কেতিয়াবা কথা কৈ থাকিলে সেই বাইলেন পালে গুচি যায় এইফালে। এতিয়াও বাইলেন পাই লিপষ্টিকলৈ গুচি গ'ল। তাৰপিছতে তেখেতে তেনেকৈ কৈছে। এদিন মোৰ ঘৰ লওঁতে মই কেইজনমান ভকত আনি নাম গোৱালোঁ, তেখেতে নাম চাম গালে, গাই ক'লে যে আপুনি মাছ চাহবিলাক তিয়াই থ'ব, বাকীখিনি বাৰু যোগাৰ কৰিম। মই চব কৰি ৰেডি। সেইদিনা তেওঁলোকে ক'লে অন্নমুঠি আমি গ্ৰহণ নকৰোঁ, বহুত মানে বস্তু যোগাৰ কৰিব লাগে, আপোনালোকৰ ঘৰত গৈ আমাৰ ৰান্ধনী বাঢ়নীয়ে বনাব লাগে, সেইকাৰণে মই আপোনালোকক আপুনি মই বোলো চিৰা দৈকে খুৱাম। তেতিয়ালৈ বোলে হ'ব, চিৰা দৈ খোৱালে হ'ব। মই খোৱালোঁ। তাৰপিছত নামঘৰটো যিদিনা আসন প্ৰতিষ্ঠা কৰিলোঁ সেইদিনাও 8-10জনমান ভকত আহিছিল, তেখেতসকলেই চব কৰিছে। কৰি লাষ্টত গৈ তেখেতসকলে মোক বুজাইছে আৰু নামঘৰত আপুনি আৰু সদায় নতুন বছৰত মানে অসমীয়া বহাগত আৰু নতুন মাহত আপুনি গামোচাখন বদলাব, যদি ধুই দিয়ে ধুই দিলেও হ'ব, মুঠতে ধুই চাফা কৰি লগাব। তাৰপিছতে লগালে আপুনি এটা কাম কৰিব, এজন ভকত এজন আনি পেলাই হ'লেও কৰিব, নহ'লে মানে এজনে ক'লে এখেতক আমি যিখিনি কথা সুধিলোঁ দেখোন এখেতে জানেই, মানে শৰণৰ গোটেই কথাখিনি জানেই। মানে তেখেতসকল আহিলে মই যি ধৰণে প্ৰাৰ্থনা কৰিব লাগে প্ৰাৰ্থনা কৰি সেৱা ভক্তি জনালোঁ, জনাই তেখেতসকলে কৰিলে। মোক ক'লে, মই সৰুতে আমাৰ দেউতাই মানে শৰণ দিছিল, তেতিয়া সোণাম চুতীয়া বাপ তেখেত আহি আমাৰ ঘৰত থাকি সেইখিনি যিমান ল'ৰা ছোৱালী, আমি বেছি ডাঙৰ নহয়, আমি তেতিয়া
তেতিয়াই আমাক কিন্তু কৈছিলে শিকি থওক, মানুহক চাহ একাপ দিবলৈ অন্তত জানিব লাগে আৰু ঠেকেচা মাৰি চাহ একাপ দিয়াতকৈ ঠাইখিনি মোহাৰি কৰি মানুহক চাহ একাপ দিব লাগে, কৃষ্ণ বুলি ক'ব লাগে, এনেকুৱা ধৰণৰ কথাবিলাক আৰু তাৰপিছত গৈ মই তেখেতসকলক সেইখিনি নিয়ম কানুন কৰিলোঁ। কৰি তেখেতসকলে ক'লে যে হেৰি ভাত মুঠি বনাওঁতে এনেকৈ 4 মুঠি দিব। মই বোলো আমাৰ গুৰুদেউ নাম ভকত এনেকৈ 4জন বুলি 4 মুঠি দিওঁ, নহ'লে কৃষ্ণ বুলি এমুঠি দিওঁ। অঁ হ'ব, কৃষ্ণ এমুঠি দিলেই হ'ল। তেওঁলোকে ভাবিলে শৰণৰ বাপে কৈ আছে। তাৰপিছত গৈ মই তেনেকৈ কথাখিনি কৈ গৈছোঁ আৰু তাৰপিছত তেওঁলোকে ক'লে তেতিয়া আৰু কিবা কিবি কৈছিলে। মই তেনেকৈ মানে কথাখিনি কওঁ আৰু মই মানে কীৰ্তনৰ ঘোষাৰে কওঁ কিছুমান কথা। তাৰপিছত তেখেতসকলে ক'লে হ'ব হ'ব, আপুনি গামোচা ধুই নহ'লে নতুন গামোচা এখন দিব। মোৰ মনে মনে আকৌ মই মানে বৰ ৰসিয়াল মানুহ, মোৰ মনে মনে হাঁহিও উঠি থাকে। মই অৱশ্যে ভগৱানক অৱজ্ঞা কৰা নাই, মানে ফুচুৰি স্বভাৱটো মোৰ আছে। তাৰপিছত গৈ কৰি মেলি আহিলে আৰু তেখেতসকলক মই খাবলৈ নিওঁতে চিৰা দৈ দিলোঁ, এই ডাইনিং টেবুলতে দিলোঁ। তাৰপিছত আৰু তেখেতসকলক ক'লোঁ বোলো দুখ দাই নধৰিব আৰু একো নামে যত পাপ সংহৰিত পাৰে, এতেকে পাতকীয়ে পাপ কৰিতে নাপাৰে। সেইটো নহয়, কি আছিলে পাহৰি ঘোষাটো, ৰাম বুলি শুদ্ধ কৰা মন, এনেধৰণে এটা ঘোষা আছে, মই পাহৰি গৈছোঁ। ৰাম বুলি শুদ্ধ কৰা মন, মই বোলো মই যদি কিবা অপৰাধ কৰিছোঁ, দুখ ভুল হৈছে, আপোনালোকে ভগৱানৰ নামেৰে শুদ্ধ কৰি গ্ৰহণ কৰক। দুজনে মিচিককৈ হাঁহে, দুজন মানে অলপ গহীন হৈ থাকে, মোৰ ভিতৰে ভিতৰে হাঁহি উঠে। তাৰপিছত যি হওক খাই বৈ তেখেতসকলে গ'ল আৰু মই এতিয়া আমাৰ মানে হাইলেণ্ডলৈ আহিছোঁ, উপপথলৈ গুচি গ'লোগৈ নহয়। এতিয়া আমাৰ ফেচবুকৰ ভকতজনলৈ আহিলোঁ। তেখেতে ক'লে হেৰি লোৱাৰ কথা ক'লে, শৰণ লোৱাৰ কথা ক'লে, শৰণ ভজন। মই বোলো শৰণ ল'মেই, নিয়ম কানুনৰ ওপৰতে মানুহক সেৱা ভক্তি কৰিম, কিন্তু কথা হ'ল ভজন ল'লে আকৌ বহুত নিয়মৰ কথা আহে, য'তে ত'তে খাব নোৱাৰি, কৰিব নোৱাৰি। আমি চাকৰি কৰা মানুহ, হিন্দু মুছলিমৰ বা খ্ৰীষ্টানৰ কোনো পাৰ্থক্য নাই, আৰু মোৰ সেইবিলাক ইমান বিভেদো নাই মানুহৰ মাজত। মুঠতে চাফা হ'ব লাগে, মই সেইটোৱে জানো। চাফা চিকুণ হ'লে মানে একো নাই আৰু। গতিকে তেখেতে কোৱা কথাটো মিছা নহয়, মই হৰিনাম ল'বলৈ কওঁ। মই যেতিয়া নোৱাৰোঁ, মই যে হৰিনাম গাই থাকোঁ আৰু তাৰপিছত অকণমান পিছতে আকৌ বিহু নামটোহে আহেগৈ। হৰিনামটো গালে আদাৰ পিছত বিহু নাম ইমান চেষ্টা কৰিছোঁ, গহীন হ'বলৈ নোৱাৰোঁ। এতিয়া চব আপোনালোকক কথাটো যে কৈ আছোঁ, মই কেতিয়াবা আপোনালোকক কওঁ বুলি ভাবোঁতে মোৰ ইমান অকলে অকলে হাঁহো নহয়, মানুহে মানে পাগল হৈছে বুলিয়ে ভাবিব। আৰু এইটো মানে আসনখন প্ৰতিষ্ঠা কৰোঁতে তেখেত ইমান শৰণ ভজন লোৱা ইমান ডাঙৰ ভকত, মোক ক'লে যে আসনখনত মানে 4টা খুটাত ওপৰত থাকে সিংহটো, তাৰপিছতে থাকে হাতীটো, তাৰপিছত থাকে কাছ। বোলে এইটো যে দিলে এইটো হেৰিহে থাকে, গৰুণ্ড পক্ষীটোহে থাকে। মই বোলো নহয়, এইটোও থাকে, এইটোৰো এটা অৰ্থ আছে। বোলো এই সিংহ হৈছে নাম সিংহ বুলি কয়, মানে সকলোতকৈ শ্ৰেষ্ঠ শক্তিশালী সিংহৰ লগত তুলনা কৰিছে, নাম সিংহৰ লগত তুলনা কৰিছে। আৰু এই হাতীটো যে আছে, হাতীটো সুৰডাল এনেকৈ তলত এনেকৈ ধৰি আছে, মানে সিংহটোৱে হাতীটোক হেঁচা মাৰি ধৰি আছে মানে হাতীয়ে সুৰডাল অনবৰত এনেকৈ লৰাই থাকে নহয়, এই সুৰডাল যে লৰাই থাকে সেইটো আমাৰ মনটোৰ লগত তুলনা কৰিছে। মোৰ মনটো যেনেকুৱা খেলি মেলি তুলনা কৰিছে। মই বোলো সেই হাতীটো সুৰডাল লৰাব নোৱাৰাকে সিংহটোৱে হেঁচা মাৰি ধৰি আছে। আৰু কাছটো হৈছে যেতিয়া অসুৰ আৰু দেৱতাসকলে সাগৰ মন্থন কৰিছিল, মন্থন কৰোঁতে তেতিয়া দেখিলে গোটেই পৃথিৱী ছাৰখাৰ হৈ যাব, এতিয়া প্ৰলয় হৈ, তেতিয়া ভগৱান বিষ্ণুৱে কাছৰ ৰূপ লৈ এনেকৈ দাঙি ধৰিছিল। তাৰপিছত তেখেতসকলে ভাবিলে এওঁ দেখোন শৰণ এওঁক শিকাবলৈ গ'লে দিগদাৰ আছে। অঁ হয় 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 বোলে। আৰু এই এটা কথা, তাৰপিছতে নামঘৰটোৰ ভিতৰত মানে আসনখন এনেকুৱাকৈ বনোৱা হৈছিল, সেই আসনখনৰ ভিতৰতে এটা বক্স বনাইছে। এই যিজনে কৰিছিলে মানে কাৰিকৰ, তেওঁ কাৰিকৰ নকৰে, এজন মিস্ত্ৰী, এজন কাঠ মিস্ত্ৰী,
তেওঁ ইমান ধুনীয়াকৈ এটা বক্স বনাইছে আৰু সেই বক্সটোতে এটা গুণমালা চোৱা হয় সাধাৰণতে আসনত। সেই আসনখনৰ ভিতৰত গুণমালাখন ধুনীয়াকৈ মানে শুৱাই থ'ব পৰাকৈ থৈ দিব পৰাকৈ এটা জেগা ৰাখিছে আৰু কাঠৰে এনেকুৱা জোখত ঢাকনখন বনাইছে যাতে পোক পৰুৱা এটাও সোমাব নোৱাৰে। তাৰ বোলে ইয়াত কি আছে বোলে গুণমালাখন লাগিব নহয় আপোনাৰ আসনৰ। মই বোলো গুণমালা আসনৰ ভিতৰতে আছে। তাৰপিছত তেখেতে উলিয়াই কৰি চালে বোলে অঁ এইটো এনেকৈ সোমোৱাই বন্ধ কৰি থ'ব নালাগে নহয় বোলে, এই বস্তুটো মানে ভগৱানে এনেকুৱা ঠাইত থাকেনে তেওঁ ভুৰুকাতে ঢাকত সেইটো ভুৰুকা বুজাইছে। শংকৰদেৱে গুণমালাখন এই ৰজাৰ ওচৰলৈ নিওঁতে ভুৰুকাত ভৰাই নিছিল। মই পাহৰি গৈছে। ভুৰুকাত ভৰালা হাতী শংকৰ গুৰু কি সুৰে বজালা তা কি সুৰে বজালা ঢোল শংকৰ ঢোলো কি সুৰে বজালা তা অ' ৰাম কৃষ্ণ নাম লৈ গুণমালা গাঁঠি লৈ ভুৰুকাত ভৰালা হাতী শংকৰ গুৰু কি নামে বান্ধিলা ভেটি শংকৰ গুৰু কি নামে বান্ধিলা ভেটি। সেই গুণমালাটো নাগল মই বোলো এইটো আচলতে সেইকাৰণে এনেকৈ ভুৰুকাত ভৰালা হাতী গুণমালাখন ইয়াতেই ভৰাই থোৱা হয় যাতে একো হেৰি নহয়। তেওঁ সেইটোতো মানে মোক একেবাৰে বুৰ্বক বুলি নাভাবিলে আৰু কিবা এটা ভাবিলে অঁ উলিয়াই থ'লে ভাল পাব। মই উলিয়াই থ'লে পঁইতাচোৰাই খায়, এখন খাই শেষ কৰিলে এইখন সেইকাৰণে এনেকৈ ভৰাই দিলে। তাৰপিছত আৰু তেখেতৰ এছিষ্টেণ্টজনে ক'লে বোলে নাই বিহুত আপুনিয়ে পাৰিব এখেতে পাৰিব এখেতে নিয়মখিনি জানিছে। আৰু ক'লে কি অঁ গুৰুদেৱ নাম ভকতৰ অৰ্থ আহিল। মই বোলো গুৰুদেৱ এই 4 নাম, মই বোলো এই 4 নামৰ অৰ্থ আছে। গুৰু হৈছে পাহৰি গৈছোঁ, হৰিনামৰ এইটোত আছে গুৰুটো শংকৰাম পাহৰি গৈছোঁ চৰি বাৰু যি হওক। দেও হৈছে দেওৰ যিটো ঘোষা সেই ঘোষাটো গাই শুনালোঁ, নাম গাই শুনালোঁ। তাৰপিছতে ভকত সেইটো গাই শুনালোঁ বোলো কৃষ্ণক পাইবাক লাগে ভকতেহে পন্থা ইহাৰৰ উত্তম ফল হৰি নাম গ্ৰন্থা। কৃষ্ণক যদি পাবলৈ হয় ভগৱানে কৃষ্ণই কৈছে যে মোক নিন্দা কৰিলে মই সহ্য কৰিব পাৰোঁ, কিন্তু ভকতক নিন্দা কৰিলে মই সহ্য কৰিব নোৱাৰোঁ। সেইকাৰণে কৈছে যদি আপোনালোকে ভগৱানক পাব খোজে তেতিয়াহ'লে এই ভকতসকলক ভকতেহে পন্থা মানে ভকতৰ যোগেদিহে পাব। সেইকাৰণে এই ভকতসকলকে ভগৱান স্বৰূপ বুলি সেৱা শুশ্ৰূষা কৰিবলৈ গুৰুজনাই কৈছে। মই অৱশ্যে এই সংক্ৰান্তত মোৰ আইডিয়া নাই। এই সৰুতে দেউতাই গাই থকা শুনিছিলোঁ যিকেইটা পদঘোষা মুখস্থ হ'ল সেইকেইটা এতিয়া আৰু এই মূৰটোত 10 বাৰ ৰিপিট কৰি থাকিলেও মূৰত নোসোমায়। মুঠতে যিয়ে নহওক আৰু মই এতিয়া বয়স হৈছে যদিও মই নাচ বাগেই কৰি ফুৰোঁ, হৰিনামো গাই ফুৰোঁ। হৰিনাম গাওঁ। মই যি সময়ত নেগেৰা বজাইছিলোঁ নেগেৰা মোৰ ইমান প্ৰচলনেই নাছিল। টোকাৰী এখনো দেউতাই আনি দিছিল, সেইখন মাৰ ঘৰতে এৰি থৈ আহিলোঁ অৱশ্যে। আৰু এখন একতাৰা বজাওঁ। মই যেতিয়া দিহানামত আমাৰ গ্ৰুপটোৱে ফাৰ্ষ্ট প্ৰাইজ পাই আহিছিলোঁ, ইমানেই পাইছিলোঁ মই নেগেৰা জানিলেও মই বজাইছিলোঁ জুৰি বজাইছিলোঁ। সোমনাথ বৰাৰ নিচিনা এজন ঢোলৰ উজাই কৈছিল আপোনালোকৰ কিন্তু জুৰি বজোৱা গৰাকীক মই মানিছোঁ দেই, ভাল মতা মানুহো বজাব নোৱাৰে এনেকৈ কৈছিলে। সেইটোৱে তেখেতৰ নিচিনা এজন মানুহে কোৱাটো মই ভাবোঁ সেইটোৱে এটা মানে সন্মান পুৰস্কাৰ বুলি ভাবিছিলোঁ। বাৰু যি নহওক আৰু আপোনালোকক বহুত ক'লোঁ, ইমানবোৰ শুনাৰ ধৈৰ্য নিশ্চয় নাই মোৰ। মানে কিছুমান মাজে মাজে হয়তো আপোনালোকক কৈছোঁ ভগৱানৰ নাম ল'ব, হৰিনাম ল'ব লাগে। মই হৰিনাম লওঁ, সেইটো কওঁতে আকৌ এটা বাইলেনলৈ যাবলগীয়া হ'ল। মানে কি ভগৱানক কৈছে এইটোও কৈছে যে দিনৰ দিনটো এই সংসাৰৰ মায়ামোহত ব্যস্ত হৈ থাকোঁতে হৰিনাম ল'বলৈ আপুনি সময় নাপাব পাৰে। গতিকে আপুনি শয়ন পাতিত পৰি ভগৱানৰ নাম এষাৰ লওক, ঘোষা এফাক শিকক, তাতকৈ আৰু শ্ৰেষ্ঠ একো হ'ব নোৱাৰে। ভগৱানে কাকো মানে দুখ নধৰে, তেওঁ সকলোকে ক্ষমা কৰে। গতিকে শুবৰ সময়ত ওপৰলৈ মুখ কৰি হাত জোৰ কৰি ভগৱানক চিন্তা কৰক।
ভগৱানক পাব। আৰু এইটো ভগৱানে কোৱা নাই যে তুমি মোক চিন্তা কৰি কামবোৰ এৰি ৰাতিপুৱা গধূলি মোক মানে প্ৰাৰ্থনা কৰি থাকা। নাই নাই, কেতিয়াও হ'ব নোৱাৰে। কৰ্ম কৰি যোৱা, কৰ্মতে ফল পাবা আৰু কৰ্মতেই মোক পাবা। গীতাত কৈছে কৰ্ম নোৱাধিকাৰ মা ফলেচু কদাচন। কৰ্মৰ বাবে অধিকাৰ আছে, ফলৰ বাবে অধিকাৰ নাই, কিন্তু সেই ফল ক'ত পাবা? কামতেই পাবা। এই ধৰণে মানে শাস্ত্ৰত কৈ গৈছে। আৰু শ্ৰীকৃষ্ণই অৰ্জুনক এইটো কথাও কৈছিল যে পাহৰি যাওঁ কিছুমান কথা, মনলৈ পিছতহে আহে। কৰ্ম কৰি যাব লাগিব। কোনো ভগৱান 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 কৰি থাকিলে কেতিয়াও নাহিব। মুখে ৰাম নাম, হাতে কীৰ্তি কাম। মই হাত কৰি আছো সেইকাৰণে এই ৰাম নাম আমি হাতে কীৰ্তি কাম, অন্যান্য কামবিলাক আমি কৰি নাম গাই থাকিব পাৰোঁ। ঠিক আছে, ৰাইজসকল বহুত ক'লো, আপোনালোকে কি ভাবে নাজানো। আৰু অকণমান হাঁহিলো, আপোনালোকৰ নিশ্চয় হাঁহি উঠিব নহয় জানো? হাঁহিব লাগে, এটা হাঁহি এটা টনিকৰ সমান। গতিকে আপোনালোকক এই হাঁহিৰ খোৰাকটোকে দিলো মই। ধন্যবাদ, ৰাখিছো। কৃষ্ণ।